যৌতুকৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচী ফকিৰাগ্ৰাম মহাবিদ্যালয়ত। কোকৰাঝাৰ জিলা ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীত অতিথি হিচাপে অংশগ্ৰহণ কৰে কোকৰাঝাৰৰ অধিবক্তা দুনা চৰকাৰে। উপস্থিত থাকে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ ব্ৰহ্ম, সহকাৰী অধ্যাপক অদিত চন্দ্ৰ ডেকা, ডক্টৰ চন্দা সাহাৰাই, জয়া দে, প্ৰবীৰ দাস আদিৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট, বিগ নিউজ আছাম। Person হিসাবত invited হইছো ফকিৰাগ্ৰাম কলেজত, and I am very much delighted and happy to be here as a resource person in order to spread awareness regarding this evil menace dowry. And the students over here, they are also very good. They interacted with me, conversed with me, and I'm very happy to be here to spread the awareness regarding the legal consequences regarding the evil menace dowry. Which message to give our society or The message is loud and clear that I, being a woman, want to eradicate the evil practice of dowry. আজি আমাৰ যে ডাউৰিৰ বিষয়ে যে প্ৰগ্ৰাম একটা হৈছে, এই প্ৰগ্ৰামত যে আমাৰ প্ৰিন্সিপাল ছাৰক প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ ইনভাইটেড গেষ্টক, আৰু ধন্যবাদ জনাইছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক। আৰু মেডামে ইয়াতে আহি ডাউৰিৰ বিষয়ে কেনেকৈ আমি ডাউৰিটো আমাৰ সমাজৰ পৰা এইটো আঁতৰাব পাৰোঁ, এইখিনি কথা মেডামে ভালকৈ ষ্টুডেণ্টক বুজাই দিছে আৰু কৈছে যে শিক্ষাই হ'ল আমাৰ প্ৰথম মেৰুদণ্ড। শিক্ষাটো আমি ভালকৈ ল'লে আমি এই ডাউৰি প্ৰথাটো আমি একদম সমাজৰ পৰা নিৰ্মূল কৰিব পাৰোঁ। এই কথাখিনি মেডামে বুজাইছে। আৰু আমি কেনেকৈ মানে ঘৰত মাক দেউতাকক বা কেনেকৈ আমি বুজাম যে আমি ডাউৰিটো নিদিওঁ। ন' শব্দটো আমাৰ ছোৱালীবিলাকক বা ষ্টুডেণ্টবিলাকক কৈছে যে ন' শব্দটো শিকাব লাগে, যে আমি নিদিম। যেতিয়া আমি সমাজে আমি ক'ম যে নিদিম, তেতিয়াহে আমি ইটোৰ পৰা আঁতৰাব পাৰিম। এইখিনি